Hello everyone. অন্য বছৰৰ দৰে এইবেলিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে স্পেচিয়েল লিভৰ যেটো আবেদন সেই আবেদনটো মুকলি কৰি দিয়া হৈছে যাৰ নাম হল পিতৃ মাতৃ বন্দনা। এই পিতৃ মাতৃ বন্দনাত কেনেকৈ এপ্লাই কৰিব লাগে বা এই ছুটিটো কেতিয়াৰ পৰা দিব হেতু গোটেইখিনি কথা এই ভিডিওটোত আলোচনা কৰিম। আপোনালোকে ভিডিওটো শেষলৈকে চাব। পিতৃ মাতৃ বন্দনা কিছুমানে আগতে এপ্লাই কৰিছিলে, যোৱাবাৰ বা তাৰ আগৰবাৰো এপ্লাই কৰিছিলে। এইবাৰো এপ্লাই কৰিব লাগিব। আপোনালোকে আগতেকৈ এপ্লাই কৰিলেহে এই ছুটিটো আপোনালোকে ল'ব পাৰিব, অন্যথা আপোনালোকে ছুটিটো ল'ব নোৱাৰে। আৰু এইটো কেনেকৈ এপ্লাই কৰিব, যদি যোৱাবাৰ লৈছে তেতিয়াহ'লে সেই এপ্লাইটো কেনেকৈ কৰিব বা নতুনকৈ ল'লে তেওঁ কেনেকৈ এপ্লাই কৰিব, সেই গোটেইখিনি কথা এই ভিডিওটোত আলোচনা কৰিম। লগতে এপ্লাই কেনেকৈ কৰিব লাগে সেই গোটেইখিনি ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই দিম। তাৰ আগতে এই ছুটিটো কোনটো মাহত দিয়া হ'ব সেই কথাটো মই কৈ লওঁ। এই যেটো স্পেচিয়েল লিভ, এই স্পেচিয়েল লিভটো আপোনালোকে নৱেম্বৰ মাহৰ 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে ল'ব পাৰিব। যেটো 7 তাৰিখটো ছট পূজা বন্ধ আছে, গতিকে 8 তাৰিখ ল'ব পাৰিব। আৰু 9 তাৰিখটো হ'ল সেকেন্ড স্যাটাৰডে, গতিকে সেইটো এটা বন্ধ পাব। আৰু সানডেটো বন্ধ আছে। গতিকে কিন্তু শিক্ষক কৰ্মচাৰীসকলে যেহেতু সেকেন্ড স্যাটাৰডে নাপায়, তাৰ কাৰণে তেওঁলোকে কি কৰিব, যোৱাবাৰ যেহেতু এইটো অসুবিধা হৈছিলে, যাৰ কাৰণে তেওঁলোকৰ বাবে এটা ব্যৱস্থা কৰা হৈছে। সেই গোটেইখিনি কথা আলোচনা কৰিম এটা অৰ্ডাৰটোৰ জৰিয়তে। সেই অৰ্ডাৰটো আগতে দেখাই লৈছোঁ, তাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই দিম। ইয়াতে চাওক, মানে এই ছুটিটো আপোনালোকে ল'ব পাৰিব নৱেম্বৰ মাহৰ 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে। আৰু 6 তাৰিখৰ পৰা 8 তাৰিখলৈকে ল'ব পাৰিব। মাজতে 7 তাৰিখটো বন্ধ আছে আৰু 9 তাৰিখটো সেকেন্ড স্যাটাৰডে আৰু আপোনাৰ এটা সানডে। গতিকে এনেকুৱা 5 দিন মিলাই আপোনালোকে 5 দিন বন্ধটো পাব। আৰু এই বন্ধটো যেহেতু আপোনাৰ এই সেকেন্ড স্যাটাৰডে বন্ধটো যেহেতু টিচাৰসকলে নাপায়, যাৰ বাবে তেওঁলোকক 9 তাৰিখটো এটা স্পেচিয়েল লিভৰ দ্বাৰাই হেতু ব্যৱস্থা কৰি দিয়া হৈছে এইবাৰ, যাতে সিহঁতে যাতে শনিবাৰটো তেওঁলোকে বন্ধ এটা স্পেচিয়েল লিভ হিচাপে পায়, তাৰ ব্যৱস্থাটো এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিছে। গতিকে ইয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাব লাগিব, যে এনেকুৱা এটা চিন্তাধাৰা শিক্ষকসকলৰ কাৰণেও কৰিছে। এতিয়া এই এপ্লাইটো কেনেকৈ কৰিবলৈ, যোৱাবাৰ যিসকলে কৰিছিলে তেওঁলোকে কেনেকৈ কৰিব, বা নতুনকৈ যদি আগতে কোনোবাই লোৱা নাই এইবাৰ ল'ব খুজিছে কেনেকৈ কৰিব, সেই গোটেইখিনি কথা এতিয়া আলোচনা কৰিম। ইয়াৰ বাবে আপোনালোকে প্ৰথমে গুগল ক্ৰমটো খুলিব লাগিব। গুগল ক্ৰম খোলাৰ পিছত ইয়াতে আপোনালোকে সাৰ্চ কৰিব মাতৃ পিতৃ বন্দনা। ইয়াতে চাওক ওপৰত আহি গৈছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ পাব, মাতৃ পিতৃ বন্দনা। ইয়াতে গৈ আপোনালোকে সাইডত দেখা পাইছে, ইয়াতে লগইন বুলি এটা অপচন আছে, ইয়াতে আপোনালোকে লগইন কৰিব। আৰু যদি এতিয়ালৈকে যিয়ে লোৱা নাই, ফাৰ্ষ্ট টাইম ল'ব, তেওঁ এই ইয়াতে চাওক, ইয়াতে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰাৰ পিছত আকৌ নতুন এটা পেজ খুলিব। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। এনেকৈ নিজৰ ফাৰ্ষ্ট নেমটো লিখিব। ইয়াতে নিজৰ ফাৰ্ষ্ট নেমটো লিখিব, তাৰপিছত মিডল নেমটো লিখিব। যদি মিডল নেম নাথাকে তেতিয়াহ'লে লাষ্ট নেমটো লিখিব। তাৰপিছত ফাদাৰ নেমটো লিখিব, ইয়াতে মাদাৰ নেমটো লিখিব, মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰটো সিলেকশ্যন কৰিব। জেণ্ডাৰটো মেল ফিমেল বা থাৰ্ড জেণ্ডাৰ যি নহওক কিয় সিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনাৰ আছে, ডু ইউ বিলং টু এছেঞ্চিয়েল ছাৰ্ভিচ কেটেগৰী, টিচিং নন টিচিং ষ্টাফ অফ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল ইন দ্য ষ্টেট অফ এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুলছ অফ আছাম। তেতিয়াহ'লে ইয়াতে আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়েছ বা নো। যদি আপোনালোকে শিক্ষক হয় ইয়েছ দিব, আৰু যদি শিক্ষক নহয় তেতিয়াহ'লে নো দিব। তাৰপিছত নেম অফ দ্য অফিচ, ইয়াতে আপোনালোকে অফিচটোৰ নাম দিব, স্কুল হ'লে স্কুলৰ নাম দিব, বেলেগ কিবা অফিচ হ'লে অফিচৰ নাম দিব, আৰু ডেজিগনেশ্যন আপুনি কোনটো পোষ্টত আছে সেইটো ইয়াতে দিব। তাৰপিছত ছেলেক্ট ডিপাৰ্টমেণ্টটো সিলেকশ্যন কৰিব, নেম অফ কনচাৰ্ণ হেড আৰু হেডৰ নামটো লিখিব। তাৰপিছত ছেলেক্ট ডিষ্ট্ৰিক্টটো ছেলেক্ট কৰিব, সাব ডিভিজন, ব্লক এইখিনি ছেলেক্ট কৰাৰ পিছত ডকুমেণ্ট আপলোড দিব। ইয়াতে কি ডকুমেণ্ট আপলোড দিব ইয়াতে কথাখিনি স্পষ্টভাৱে দিয়াই আছে। আৰু আপোনাৰ যেটো অফিচিয়েল আইডি দিব, সেই আইডিটো ইয়াতে JPG বা JPEG, আৰু এইটো মেক্সিমাম 5 MB হ'ব লাগিব, তাতকৈ বেছি হ'লে নহ'ব।
এইটো আপোনালোকে সাইজটো মিলাই ল'ব তাৰ পিছত নিজৰ এখন ফটো দিব পাসপোর্ট সাইজ ফটো তাৰ পিছত ইয়াতে ফাইলটো চুজ কৰিব মানে যেটো আপুনি ডকুমেন্টটো ইয়াতে দিব ইয়াতে ফাইলটো মাৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব এতিয়া এটো আপোনালোকে মিডিয়া পিকাৰ ইয়াৰ পৰা সিলেকশন কৰি দিব তাৰ পিছত ইয়াতে টিক কৰিব ইয়াতে টিক কৰাৰ পিছত ইয়াতে যিখিনি ক্যাপচা আছে এই ক্যাপচাখিনি আপোনালোকে ইয়াৰ ভিতৰত বহাই দিব বহাই দিয়াৰ পিছত ইয়াতে ৰেজিষ্টাৰ বটনত গৈ আকৌ ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে টোটাল লিভ এপ্লাইড টোটাল ফটো আপলোডেড বা লিভ এপ্লিকেশন লিভ ইয়াৰ ইয়াতে আপোনালোকে এইখিনি বস্তু দেখা পাব একেবাৰে তলত চাওক এপ্লাই ফৰ লিভ আপোনালোকে লিভটো এপ্লাই কৰিব লাগিব গতিকে ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আকৌ নতুন এটা পেজ আহিব ইয়াতে আপুনি লিভটো এপ্লাই কৰিব ইয়াৰ পিছত টু হোম ইউ ওয়ান্ট টু স্পেন্ড টাইম উইথ ভিজিট আপুনি কাৰ লগত টাইমটো ভিজিট কৰিব বা টাইমখিনি পাৰ কৰিব বিচাৰে গতিকে পেৰেন্টস বা পেৰেন্টস ইন ল আপুনি নিজৰ মা দেউতা নেকি হহুৰ হাহু এটো আপোনালোকে সিলেক্ট কৰিব যাৰ লগত কৰে আৰু এটো কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে ল'ব ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকে ইয়াতে তাৰিখটো সিলেক্ট কৰিব এনেকৈ ক্যালেন্ডাৰ আহিব ক্যালেন্ডাৰত আপোনালোকে 2024 চনৰ এটো আছে 2024 চনৰ কোনটো মাহ এটো নৱেম্বৰ মাহ ইয়াতে লৈ আপোনালোকে 6 তাৰিখ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত সেটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত কেই তাৰিখলৈকে ইয়াতে আপোনালোকে সেই তাৰিখটো আকৌ নৱেম্বৰ মাহৰ নৱেম্বৰ মাহটো আনিব নৱেম্বৰ মাহৰ 8 তাৰিখলৈকে গতিকে 8 তাৰিখলৈকে এই দুটা দিন আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত সিলেক্ট ষ্টেট ইয়াতে ষ্টেট দিব ইয়াতে ষ্টেট ইয়াতে ডিস্ট্ৰিক্ট দি তাৰ পিছত এড্ৰেছ ডিউৰিং লিভ আপুনি লিভৰ সময়ত ক'ত যাব আসলতে সেইখিনি এড্ৰেছ দিব লাগিব তাৰ পিছত ভিলেজ টাউন পোষ্ট অফিস পিন কোড এইখিনি দিয়াৰ পিছত যেতিয়া এপ্লাই বটনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ লিভটো এপ্লাই হৈ যাব আৰু ইয়াতে এখন আপোনাৰ ফৰ্ম ওলাব সেই ফৰ্মটো আপোনালোকে প্ৰিন্ট আউট কৰি হেডৰ পৰা সাইন লৈ বা হেডৰ ওচৰত জমা ৰাখিব তেতিয়া আপোনালোকে সেই লিভটো আপোনালোকৰ ভ্যালিড হৈ যাব তেতিয়া আপোনালোকে সেই সময়খিনি কটাব পাৰিব গতিকে এইখিনি আছিল লিভ এপ্লাই কৰাৰ নিয়ম যদি আপোনালোকৰ কিবা কনফিউজন থাকে আপোনালোকে কমেন্টত জনাব তেতিয়াহ'লে নিশ্চয় তাৰ সমস্যাৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ